আপোনালোকক এটা জ্বলন্ত উদাহৰণ দিছোঁ, শুনক। বেলেগ হিচাপে নল'ব আপোনালোকে। নামঘৰলৈ আহোঁতে আমাৰ এটা মনলৈ ভাৱ আহে যে আমিও নামঘৰত চাকি এগছ জ্বলাম আৰু ধূপ এডাল জ্বলাই দিম, এইটো ভাৱ। আৰু আপোনালোকে একৰ্ডিংলি দোকানত গৈ এবটল তেল লয়, এটা পেকেট ধূপ লয়, কোনো জেগাত নিমখৰ পেকেট আনে নামঘৰলৈ। এতিয়া ডাঙৰ কথাটো শুনক, যেতিয়াই আপোনালোকে ঈশ্বৰৰ অৰ্থে বস্তুটো ক্ৰয় কৰিলে তেতিয়াই আপোনালোকে পুণ্য অৰ্জন কৰাটো হৈ গ'ল। এই তেলখিনি আৰু ধূপৰ পেকেটখিনি নিজে যদি নলগায়, নামঘৰৰ নামঘৰীয়াক যদি দি দিয়ে, এবছৰলৈ আপোনালোকৰ তেলেৰে মূল বন্তি গছি জ্বলি থাকিব। কিন্তু আমাৰ ভাৱ যে আমি নিজে জ্বলাম, নিজে জ্বলালেহে পুণ্যটো পাম, সেইকাৰণে আমি ফ্ল'ৰত আহি চবেই সুকীয়া সুকীয়াকৈ চাকি জ্বলোৱাত ব্যস্ত হৈ যাওঁ। এইটো হৈছে কেৱল ইন্দ্ৰিয়ৰ কৰ্ম। ভাৱটো আপোনাৰ তেতিয়াই আহিছিল যেতিয়া আপুনি নামঘৰত চাকি গছ লোৱাৰ কথা ভাবিলে, আৰু প্ৰভু ভগৱন্তই আপোনাৰ ভাৱ তেতিয়াই পালে। ভাৱগ্ৰাহী জনাৰ্দন, প্ৰভু ভগৱন্তই আপোনাৰ ভাৱটো তেতিয়াই গ্ৰহণ কৰিলে, আপুনি তাৰ কাৰণে যিটো পুণ্যফল পাবলগীয়া আছে পালে। ইয়াত নিজে নজ্বলালেও আপোনালোকে যদি তেল বটলটোৱে, ধূপ পেকেটটোৱে ঈশ্বৰৰ অৰ্থে যিখিনি ক্ৰয় কৰি আনিছে নামঘৰীয়াৰ হাতত যদি অৰ্পণ কৰি দিয়ে, তেতিয়াও আপোনালোকৰ পুণ্যই পাব। কিন্তু আমি কৰ্মপ্ৰধান, কৰ্মত বিশ্বাস কৰোঁ, মনটো চাৰিওদিশে ঘূৰি ফুৰে, কিন্তু আমি ভাবোঁ কামটো কৰি আছোঁ। ৰাতিপুৱা গুৰুগৃহত সোমাওঁ, নাম গালোঁ, নামটো গাইছোঁ, হাত চাপৰি বজাইছোঁ, মুখে গাইছোঁ, কিন্তু মনটো। এবাৰ এজনে ফোন কৰিছিল, কেইজনমান ভকত লগ হৈ লখিমপুৰৰ পৰা অনুষ্ঠান কৰি অহাৰ পাছত আমাক সুধিছিল, বাপ আপোনাক কথা এটা সুধিবলৈ থাকি গ'ল, প্ৰশ্ন কৰাৰ সুবিধা নাপালোঁ, আপুনি এটা কথা কওকচোন যে মালা জপ কৰাত আপোনাৰ কমেণ্ট কি? মালা জপ কৰে তেওঁলোকে, আমাক সুধিলে যে মালা জপ কৰাৰ বিষয়ে আপুনি কি ক'ব, আপোনাৰ বক্তব্য কি? আমি ক'লোঁ আমাৰ বক্তব্যটো বাদ দিয়ক, যিসকল ভকত তেওঁলোকৰ এটা দোহা শুনক, কবিৰ দাসে লিখিছে, মালাটো কৰ্মে ফিৰে, জীৱ ফিৰে মুহ মাহি, মন বেচাৰা চৌদিশ ফিৰে, এছো সুমিৰণ নাহি। মালাটো হাতত লৈ আমি কৰি আছোঁ আৰু মুখেৰে ৰাম 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 কৈ আছোঁ, কিন্তু মনটোৱে কাৰ ঘৰত কি হৈছে, কোন আহিছে, কি কৰিছে, এইবিলাক যদি চিন্তা কৰি থাকে তেতিয়া তাৰ পৰা একো ঈশ্বৰৰ স্মৰণ হোৱা নাই। তাৰ বিপৰীতে আপুনি কবি বাৰীত খেতি কৰি আছে, কবি পুলিত পানী দি আছে, মনটোৱে ঈশ্বৰৰ লীলা এটা স্মৰণ কৰি আছে, এইটো পুণ্যটো বেছি। মনটো ক'ত ৰাখিছে আপুনি, ভাৱত কি আছে আপোনাৰ? আৰু জেনেৰেল আপুনি লাইফত চাওক, এটা ল'ৰা গাড়ী আগত পৰি মৰি গ'ল, আপুনি ভাবে নেকি যে ল'ৰাটোক যিজনে গাড়ী চলাই আছিল তাক ফাঁচি দিব ডাইৰেক্ট? নিদিয়ে। তাৰ এটিচিউড চাব, তাৰ ভাৱধাৰা কি আছিল। তাৰ যদি স্পীড লিমিট ঠিক আছে, ব্ৰেক যদি ঠিক আছে, তাৰ এটিচিউড যদি ল'ৰাটোক মৰা নাছিলে, মনৰ ভাৱ নাছিল, অকস্মাত আগত আহি পৰি গ'ল, এই সত্যটো যেতিয়া গম পাব জাজে, তেতিয়া তাক এইটোৰ পৰা ডিছমিছ কৰি দিব যে একো নাই, এইটো এক্সিডেণ্ট। কিন্তু যদি তাৰ ভাৱটো বেয়া, এগৰাকী বুঢ়ী মানুহে নিজৰ নাতিটোৰ কাৰণে ৰুটি বনাইছে, তেতিয়া ভাৱটো বেলেগ। সেই বুঢ়ীগৰাকীকে ওচৰৰ মানুহ ঘৰে আহি ক'লে যে আইতা, আমাৰ ছোৱালীজনী চাবৰ কাৰণে আজি বহুত দূৰৰ পৰা মানুহ আহিব, তুমি আমাক 50খনমান ৰুটি সুন্দৰকৈ বনাই দিবা, এখন ৰুটিত 5 টকাকৈ দিম। তেতিয়াও বুঢ়ীগৰাকীয়ে ৰুটি বনাইছে, ভাৱত কি আছে তেতিয়া? এখন ৰুটিত 5 টকা। আকৌ কেইদিনমানৰ পাছত গাঁৱৰ যুৱক কেইজনমান আহি ক'লে যে আইতা, আমি ভাগৱতৰ অনুষ্ঠান এটা পাতিম, দূৰ দূৰৰ পৰা ভকত আহিব, তুমি সুন্দৰ সুন্দৰ ৰুটি বনোৱা, গতিকে আমাক 100 পিচমান ৰুটি বনাই দিবা। সেইদিনাও বুঢ়ীগৰাকীয়ে ৰুটি বনাইছে। তেতিয়া ভাৱটো কি? তেতিয়া সেৱা ভাৱ। কৰ্মটো একেই কৰি আছে, নাতিটোলে ৰুটি বনাইছে, এইটো কৰ্ম একেই, মানুহ ঘৰৰ কাৰণে ৰুটি বনাইছে, ৰুটি বনোৱা কৰ্ম তেতিয়াও একেই, আৰু ভকতৰ কাৰণে ৰুটি বনাইছে, ৰুটি বনোৱা কৰ্মটো একেই, কিন্তু ভাৱটো বেলেগ বেলেগ হোৱাৰ কাৰণে ফলটো বেলেগ বেলেগ পাব।
কৰ্মটো আপোনাৰ একে হ'ব পাৰে দেখাত। আমি বৰ্ডাৰত আছিলোঁ ধৰক, এতিয়াও বহুত বৰ্ডাৰত ডিউটি কৰি আছে। কিবা কাৰণত ক'ৰবাত গুলিয়াই দিলে, তেতিয়া তাক শাস্তি দিব নেকি? নিদিয়ে। সেই সময়ত সি তাৰ কৰ্তব্য কৰিছে, তাৰ ছিনিয়ৰৰ অৰ্ডাৰ পালন কৰিছে, তাৰ ভাৱত বেয়া নাই। ই কৰ্মটো কৰিছে, হয়, মানুহ এজন মাৰি দিলে, কিন্তু সেই সময়ত যদি সি নমৰা হ'লে সেই মানুহজনে হয়তো বম ব্লাষ্ট কৰি আমাৰ বহুত অনিষ্ট কৰিলেহেঁতেন। গতিকে উগ্ৰবাদী হিচাপে চিনাক্ত হোৱাৰ পাছত ছিনিয়ৰে অৰ্ডাৰ দিছে, ফ্ল'ক ফায়াৰ কৰ, আৰু সি ফায়াৰ খুলি দিলে। গতিকে তেতিয়া তাৰ কাৰণে সি বিপদত নপৰে। কিয়? তাৰ মানসিকতাটোত তাৰ প্ৰতি, সেইটোৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ নাছিল। মনত কি ভাৱ আছে? মন। এতিয়া নাৰদৰ কথা কৈছে, হাতে দিব্য যন্ত্ৰ, কৰ্ম কৰি আছে, প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ অৰ্থে বজাই আছে, মুখত ৰাম নাম লৈ আছে, আৰু হৃদয়ত কৃষ্ণৰ মূৰ্তি। আমিবিলাকো যদি আমাৰ কৰ্তব্য কৰ্মখিনি যদি পথাৰত কৰোঁ, আমাৰ নিজৰ যিখন পথাৰ, ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়, চাকৰিৰ ক্ষেত্ৰত চাকৰি, পঢ়া শুনাৰ ক্ষেত্ৰত পঢ়া শুনা, নিজৰ কৰ্তব্য যদি আমি 100% কৰোঁ, আৰু যদি মনলৈ এনি টাইম কৃষ্ণৰ কথা যদি আমি স্মৰণত আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনবিলাকো আমি সফল কৰিব পাৰিম। ইয়াত এতিয়া নাৰদ আহিছে, প্ৰেমে দ্ৰৱৈ চিত্ত আতি ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ। এটা কথা আৰু বুজি লওক, ভক্তি মাৰ্গত খোজ পেলাব পাৰিছোনে নাই, ইয়াৰ জ্বলন্ত উদাহৰণ এটাই আমি নিজে অনুভৱ কৰিব পাৰোঁ। যেতিয়াই কৃষ্ণ কথা শ্ৰৱণ কৰিলে আপোনাৰ গাৰ নোম ডাল দি যাব, আৰু চকুলো যেতিয়া বাগৰিব, তেতিয়া গম পাব আপুনি ভক্তি মাৰ্গত আগবাঢ়িছে। ইয়াৰ পাছত আহিছে, নাৰদক তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাসৰ ঋষি সচকিত, আঠে বেঠে উঠিলা ধৰিয়া কীৰ্তাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি, দিলন্ত আসন আনি বসিবাৰ তৰে, পাদ্য অৰ্ঘে গন্ধে পুষ্পে ধূপে পূজিলা সাদৰে। নাৰদক অহা দেখি ব্যাসমুনি উঠি গ'ল, আৰু সুন্দৰভাৱে তেওঁক আদৰি আনি পেলাই, যেনেকৈ আমাৰ পাদ্য অৰ্ঘ যিখিনি আছে, ভৰি ধোৱা পানী দি পেলাই ভৰি চৰণ ধুবলৈ দিলে, মুখ আওখালিবলৈ দিলে, ধূপ দীপ গোটেইখিনি লগাই মেলি সুন্দৰভাৱে স্বাগতম কৰি এখন আসন পাৰি দিলে। ঘটনা হ'ল, এতিয়া ধৰি লওক ব্যাস এজন অসুখী ৰোগী। কি ৰোগ? মানসিক ৰোগ। মনৰ অশান্তিত ভুগি আছে, উগুল থুগুল চিত্ত, নাহি সুখ শান্তি। আৰু তেওঁৰ ওচৰলৈ কোন আহিছে? এজন ডাক্তৰ আহিছে। ডাক্তৰ কোন? নাৰদ। এতিয়া নাৰদ অহাৰ লগে লগে ৰোগীটোৱে আগবাঢ়ি গৈ ডাক্তৰক বহিব দিলে, নাৰদ বহিল। বহাৰ পাছত এতিয়া সুধিছে, কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত? কিহৰ কাৰণে তোমাৰ চিত্ত শান্ত নহয়? মহা উৎপিচ কিয় থিৰ নহি চিত্ত, মহন্তৰ মোহিতো কিনো বিপৰীত। ব্যাসক সুধিছে নাৰদে, তোমাৰ কি হৈছে? মহন্তৰো ইমান মোহ নে? মোহ কেতিয়া হয়? দুটা বস্তু বুজি লওক, এটা হৈছে শোক, এটা হৈছে মোহ। মোহটো কেতিয়া হয়? যেতিয়া শৰীৰটোক মই বুলি ভাবিম, এই শৰীৰটোৰ লগত সম্পৰ্ক থকা ব্যক্তিবিলাকক মোৰ বুলি যেতিয়া আমি ভাবি ল'ম, এই বস্তু বা ব্যক্তিৰ প্ৰতি আমাৰ মোহ আহিব, এটাচমেণ্ট আহিব। এটা ল'ৰাই এখন দোকানত চাহ খাইছে, ফুটপাথত থকা দোকান, স্পেচিয়েল কাট এটা দিবলৈ গ'লে দিছে, ঢোক মাৰি দিছে চাহত। সৰু ভতিজাকটো দৌৰি আহি কৈছে, খুৰা, আমাৰ ঘৰৰ ওচৰত বাছ এখন এক্সিডেণ্ট হৈছে, 50জন মান মানুহ মৰিছে। আৰু খুৰাকে কি কৈছে? দোকানীটোক কৈছে, চাহত চেনি কম দিলি তই, এচামুচ চেনি আৰু লৈ আহ। বুজি পাইছে? 50জন মানুহ মৰিছে বুলি খবৰ পাইছে, কিন্তু কোনো প্ৰতিক্ৰিয়া নাই। কিয়? সেই মানুহখিনিৰ প্ৰতি মোহ নাই। কণমানিটোৱে কৈছে, খুৰা বুজা নাই কিয়? বাছখনত আমাৰ অমুক আছিল, লগে লগে চাহৰ গিলাচ পেলাই দিলে। তেতিয়া কি আহি গ'ল? তেতিয়া শোক আহিল। কিয়? মোৰ বুলি কোৱাৰ লগে লগে মোহ আহি গ'ল, আৰু মোহটোৰ যেতিয়া তাত বিসংগতি ঘটিছে, হানি বিঘিনি হৈছে, সেইকাৰণে শোক উৎপন্ন হ'ল। সেইকাৰণে পৰাপক্ষত মোহ বস্তুটো আনিব নালাগে, এটাচমেণ্ট আনিব নালাগে। কৰ্তব্য আপুনি 100% কৰক, আপোনাৰ পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী যত যিমান, কিন্তু কাৰো প্ৰতি আসক্ত নহ'ব। আসক্ত হ'লে এই যাৰ প্ৰতি আপুনি আসক্ত হৈছে, সেইজনৰ হানি বিঘিনিত কষ্ট পাব, আপুনি মানসিকভাৱে বহুত ভাগি পৰিবলগীয়া হ'ব।
যিমান পাৰে আসক্ত কেৱল এজনৰ প্ৰতি হওক, এজন হৈছে ভগৱান কৃষ্ণ। মনটো সদায় আপোনাৰ ৰাগ সদায় কৃষ্ণৰ প্ৰতি কৰক, এটাচমেণ্ট সদায় কৃষ্ণৰ প্ৰতি কৰক। সংসাৰৰ প্ৰতি কৰিলে তাৰ হানি বিঘিনিত আমি কষ্ট পাওঁ। ইয়াত কৈছে এতিয়া নাৰদে কৈছে, আহিছেনে কৃষ্ণ? কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। চাৰিও বেদৰ কৰিলাহা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিল তোমাৰ মহাযশ। এই সময়লৈকে 17খন পুৰাণ আৰু মহাভাৰত এয়া লিখা হৈ গ'ল। সেইকাৰণে কৈছে কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ। যদিও 18খন পুৰাণ আছে, কিন্তু এই সময়লৈকে 17খন পুৰাণ হৈছে আৰু লগতে মহাভাৰতখন হ'ল। সেইকাৰণে ক'লে 18খন হৈছে, ভাৰত আৰু পুৰাণ মিলাই। জগতত ব্যাপিলে তোমাৰ মহাযশ। নাৰদে কৈছে ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। তুমি ব্ৰহ্মক সাক্ষাৎ কৰা সমাধিত, তথাপিও তোমাৰ চিত্ত কিহৰ কাৰণে সন্তুষ্ট নহয়, কিহৰ কাৰণে স্থিৰ নহয়। কহিওক ঋষিমূত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। আৰু তাৰ পাছত ব্যাসে কৈছে, কি কৈছে? হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, হোন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। ব্যাসে কৈছে যদিও মই হওঁ, যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, যদিও মই বেদ আৰু শাস্ত্ৰত পাৰ্গত, ঈশ্বৰৰ অৰ্পণা যদিও মই নিয়মিতভাৱে কৰোঁ, যদিও মই মহাজ্ঞানপূৰ্ণ জগতত প্ৰখ্যাত হৈ আছোঁ, আৰু যদিও সমাধিত মই ব্ৰহ্মক সাক্ষাৎ কৰোঁ, তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰ্ষি কিম্বা কৰি আছোঁ দুখ। তথাপিও মোৰ মনত শান্তি নাই, আৰু সেইকাৰণে মই চিন্তা কৰিছোঁ যে মই কিহৰ কাৰণেনো কষ্ট পাই আছোঁ। আহিল নেকি? ড্ৰেছ চেঞ্জ কৰিলে? আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহু তোমাত কৈও কাৰণ ইহাৰ। যিহেতু আমাৰ বিনীত বৰা বাপ আহিলে, মই অকণমান পাঠ কৰি কিহৰ কাৰণে ভাগৱতনো ৰচনা কৰিবলগীয়া হ'ল, নাৰদে কি উপদেশ দিলে, পদে পদে কৈ দিওঁ, তাৰ পাছত আপোনালোকে তাৰ পৰা পাঠ কৰি দিব। নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা জগতকে সৰ্বনাশ। কিহৰ কাৰণে? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। নাৰদে কৈছে হে ব্যাস ঋষি, তুমি ডাইৰেক্টলি নকৰিব পাৰা, ইনডাইৰেক্টলি তুমি ভয়ংকৰ পাপ কৰিছা। কেনেকুৱা? শাস্ত্ৰত তুমি বিভিন্ন বিধান দিলা, যিবিলাকৰ কাৰণে মানুহে বলি দিয়া হ'ল। বিভিন্ন পুৰাণত, বিভিন্ন ঠাইত, বিভিন্ন শাস্ত্ৰত তুমি বলি বিধানৰ প্ৰথাটো আনি দিলা, আৰু তোমাৰ কাৰণে আজি মানুহবিলাকে বিভিন্ন জীৱ জন্তুবিলাক বলি দিবলৈ ল'লে। আন জীৱ জন্তু দিয়াটো দূৰৰ কথা, মানুহে নৰ বলি দিবলৈও কুণ্ঠাবোধ নকৰা হ'ল। মোৰ ৰঙিয়াত পষ্টিং হৈছিল 2014-ত, মই উত্তৰাখণ্ডৰ পৰা আহিছিলোঁ। সেই বছৰে ডিচেম্বৰ মাহত ঢেকীয়াজুলিৰ এখন বাগানত নিজৰ খুৰাকে কণমানি ভতিজা এটা কিডনেপ কৰি লৈ গৈছিল কালী মূৰ্তিৰ ওচৰত বলি দিয়াৰ কাৰণে। আজি 1.5 বছৰ 2 বছৰ আগত আপোনালোকে শুনিছিল নিশ্চয়, কামাখ্যাত কেইজনমান পুৰোহিতক এৰেষ্ট কৰিছিল। কিয়? নৰবলিৰ কাৰণে। অৰ্থাৎ এতিয়াও মানুহ ইমান অজ্ঞানতাত ভুগি আছে যে এতিয়াও তেওঁলোকে ভাবিছে যে বেলেগ জীৱ জন্তু বলি দিলেহে আমি আমাৰ স্বৰ্গ পাম। সেইকাৰণে নাৰদে ইয়াত সুন্দৰভাৱে ব্যাসক দোষ দিছে। নাৰদে কৈছে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। গৰিহিত কৰ্মকে কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। আকস্মিতে লোকাক কৰাইলা হিংসা ধৰ্ম। তুমি মানুহবিলাকক হিংসাৰ বিষয়ে শিকালা, যে এইটো কৰিলে এইটো হ'ব, সেইটো কৰিলে সেইটো হ'ব, কেৱল ভোগবাদ ভোগবাদ ভোগবাদ। স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাৰ। মানুহবিলাকো কেনেকুৱা? স্বভাৱত লম্পট, কেৱল এটাই উদ্দেশ্য, স্বৰ্গ পাম। আৰে স্বৰ্গত আছে কি? তে তম ভুক্তা স্বৰ্গলোক বিশালম, চীনে পুইনে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন,
স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য আছে। পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজয়, পুণ্য শেষ হ'লেতো পুনৰ আহিবই লাগিব। তেতিয়াহ'লে তেনেকুৱা এখন ঠাইত যাবলৈ আমাৰ কি প্ৰয়োজন? যদি যাব বিচাৰিছে এনেকুৱা এটা জেগাত যোৱাৰ বাবে চেষ্টা কৰক, যিটো জেগালৈ যোৱাৰ পাছত পুনৰ আহি পেলাই এই কষ্ট পাব নালাগে। অকণমান ইউটেৰাছত গৰ্ভাশয়ত 10 মাহ 10 দিন সোমাই বিষ্ঠা মূত্ৰত আমি যাতে পঢ়ি থাকিবলগীয়া নহয়। আৰু কণমানি ল'ৰাটোৱে একো ক'ব নোৱাৰে, যদি মহে কামুৰিছে দাহে কামুৰিছে একো গম নাপায়, কেৱল কান্দে। ভোক লাগিলে ক'ব নোৱাৰে, পিয়াহ লাগিলে ক'ব নোৱাৰে, যদি পেটত পেলুৱে কামুৰিছে ক'ব নোৱাৰে। কিমান কষ্ট শাৰীৰিকভাৱে। আৰু বৃদ্ধ অৱস্থাটো একে, কাণেৰে নুশুনে, চকুৱে নমনে, হাত ভৰি লৰচৰ কৰিব নোৱাৰে, তেনেকৈ বিচনাত পৰি থাকে। কিন্তু এটা বস্তু তেতিয়াও আমাৰ মনৰ পৰা নাযায়, সেইটো হৈছে তৃষ্ণা। কেৱল লাগে আৰু লাগে আৰু লাগে, কাৰণ আমি সুখ আছে বুলি ভাবোঁ ভোগত। তিনিটাই মূল তত্ত্ব আছে, এটা হৈছে ভগৱান, এক হৈছে মায়া আৰু এক হৈছে জীৱ। আমাক আনন্দ লাগে কাৰণ আমি পৰমানন্দৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এই যিমান জীৱ দেখিছা মোৰ অংশ। আৰু ভগৱান কোন? তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, তেওঁ আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে কৃষি ভূবাচক শব্দ ন চ নিবৃত্তিবাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু সেই আনন্দৰ অংশ আমি। আমাক আনন্দ লাগে, পাম ক'ত? দুটাই বস্তু আছে, এফালে ভগৱান, এফালে মায়া। এই দুটাৰ মাজতে ক'ৰবাত আছে। মায়াৰ বিষয়ে কি লিখিছে? চতুশ্লোকী ভাগৱত 2য় শ্লোকত লিখিছে, ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তমঃ। 2:9-34 ভাগৱত 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। অনুবাদ কৰিছে গুৰুজনাই 2য় স্কন্ধ ভাগৱতত মায়াৰ বিষয়ে। মায়া মানে কি? অবস্তুক দেখা ঐ বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহুনে দেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখায় জীৱক। মায়াই অবস্তুক বস্তু কৰি দেখুৱাই আছে। য'ত সুখ নাই তাত সুখ আছে বুলি কৈছে। আমি জয়ছলমেৰত আছিলোঁ 6 বছৰ, 95 পৰা 2001লৈকে। তাত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছিলোঁ। তেতিয়া আমি নোট কৰিছিলোঁ 52 ডিগ্ৰীলৈকে গৈছিল। যেতিয়া গৰম দিনত বালিত যেতিয়া আমি চাই দিওঁ দূৰলৈ, এনেকুৱা এটা ভাৱ হয় এই দূৰত যেন এটা হ্ৰদ আছে, পানী আছে। আপুনি যদি আগবাঢ়ি গৈ থাকে পানীখিনিও পিছলৈ গৈ থাকিব। আচলতে সেইটো পানী নহয়, পানীৰ আভাস মাত্ৰ, যাক মৰিচিকা বুলি কয়, মৃগতৃষ্ণা বুলি কয়। আলকতৰা দিয়া ৰাস্তাত গৰম দিনত ইয়াতো দেখা পাব। যদি দূৰলৈ চাই বিৰাট ৰ'দ মাৰি থাকিলে তাতো তেনেকুৱা পানীৰ আভাস হ'ব। আচলতে পানী নহয়। এই ধন টকা পইচা পুত্ৰ পৰিবাৰ যত যিমান আছে, স্বৰ্গৰ পৰা ব্ৰহ্মলোক পৰ্যন্ত, ইয়াত কেৱল আৰু কেৱল মায়া। কেতিয়াও আপোনাক আনন্দ দিব নোৱাৰে। আনন্দৰ উৎস কেৱল মাত্ৰ ভগৱান কৃষ্ণ। সেইকাৰণে অৰ্জুনক ফাইনেল সিদ্ধান্ত গীতাত দিলে, হে অৰ্জুন, তই বিষাদত ভুগি আছিলি, হয়, আৰু বিষাদৰ পৰা তই আনন্দ বিচাৰিছ, হয়, তেতিয়াহ'লে এটা কাম কৰ। কি? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। 18 অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। কেৱল কৃষ্ণত শৰণ, কাৰণ কৃষ্ণই হৈছে আনন্দ আৰু আমাক লাগে আনন্দ। আমি আনন্দ বিচাৰিছোঁ, আৰু আনন্দ পোৱাৰ যদি ইচ্ছা আছে কেৱল কৃষ্ণৰ চৰণ। তাৰ বিপৰীতে আমি কি কৰিছোঁ? ভোগবাদৰ প্ৰতি, মায়াৰ প্ৰতি আকৃষ্ট হৈছোঁ। ভাবিছোঁ সুখ তাত আছে, তাৰ কাৰণে বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈছোঁ, তাৰ কাৰণে জীৱ জন্তু বধ কৰিছোঁ। গীতাত অৰ্জুনক কৈছে, কাম স্থিৰ স্থিৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইসকল মানুহে বিভিন্ন দেৱ দেৱতাৰ ওচৰত যায় যিসকলৰ জ্ঞান
কামনাৰ দ্বাৰা অপহৰণ কৰি ল'লে। অৰ্থাৎ বেলেগ দেৱ দেৱতাৰ ওচৰত যোৱা মানে কেৱল ভোগৰ বস্তু বিচাৰি, কামনা বাসনা। মোক এইটো লাগে তাৰ কাৰণে এইজন দেৱতা, এইটো লাগে তাৰ কাৰণে এইজন, এইটো লাগে তাৰ কাৰণে এইজন। কামষ্টেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। আৰু ভগৱানে কৈছে য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তৈষা তৈষা চলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাক মানুহে যোন যোন দেৱতাৰ প্ৰতি আকৃষ্ট হৈ মই তেওঁলোকৰ হৃদয়ত থাকি সেইজন দেৱতাৰ প্ৰতি আৰু তেওঁলোকৰ মনটো আকৰ্ষণ কৰি দিওঁ, আৰু যা সেইফালে যা, কি হ'ব তেতিয়া? স তয়া শ্ৰদ্ধয়া যুক্ত শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি লভন্তে সে তত কামন ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুন, সেইসকলে যিটো ফল লাভ কৰিব সেইটো মই দিয়া ফলটোহে পাৰিব, দেৱতাৰ নিজস্ব একোটো নাই। মই যিটো ইচ্ছা কৰি তেওঁলোকক দিম সেইটোহে তেওঁলোকে দিব পাৰিব। আৰু গীতা শাস্ত্ৰ এনেকুৱা এখন শাস্ত্ৰ, সনাতন ধৰ্মৰ প্ৰস্থানত্ৰয়ীৰ স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ হৈছে গীতা, প্ৰামাণিক গ্ৰন্থ। গতিকে গীতাৰ প্ৰতিটো কথা প্ৰামাণিক, আৰু গীতাত সেইকাৰণে এক শৰণৰ কথা কৈছে। কৃষ্ণ, ড্ৰেছটো খুলিব দিয়ক। মিনিট তুমি খোলা। ইয়াৰ পাছত কৈছে এতিয়া, স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাতে হংস চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় ভৈলে পুনো নৰকত মজে। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে। আৰু যেতিয়া হিংসা ধৰ্ম কৰিব, বেলেগ জীৱ জন্তু বধ কৰিব, তেতিয়া কি গতি হ'ব? মোৰ ৰঙিয়াত পোষ্টিং আছিল। তাৰ ওচৰৰ এটা মন্দিৰত মই থাকোঁতে 2014 পৰা 19লৈকে আছিলোঁ। এবাৰ 47টা মহ বলি দিছিল। 47টা মহ। এই কমিটিখনৰ লগত জড়িত থকা এজন মানুহক আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকে যে 47টা মহ বলি দিলে, এই মহ 47টা 47 ঘৰ মানুহক দি দিয়া হ'লে তেওঁলোকৰ বহুত কৃপা হ'লহেঁতেন আৰু আপোনালোকে আশীৰ্বাদ পালেহেঁতেন। তেওঁ মোক ক'লে যে এইটো পৰম্পৰা চলি আহিছে আৰু আমি কিনি পেলাই বলি দিবলগীয়া হোৱা নাই, ডাঙৰ ডাঙৰ মানুহবিলাকেহে আমালৈ আগবঢ়াইছিল। আমি সুধিলোঁ দ্বিতীয়টো প্ৰশ্ন, আপোনালোকে যে মহবিলাক বলি দিলে, এই মহৰ মাংসখিনি কি কৰে, কিমান দিনলৈ খায়? তেওঁ ক'লে যে আমি মহৰ মাংস নাখাওঁ। নাখায় যদি মাংসখিনি কি কৰে? তেওঁ ক'লে বেলেগ এটা সম্প্ৰদায়ৰ মানুহ আহে আৰু গাড়ীত ভৰাই গোটেই মহখিনি লৈ যায়। তে আমি সুধিলোঁ যে আপোনালোকৰ কাৰণে তাৰমানে মহৰ মাংস অখাদ্য? বোলে নহয়, আমি নাখাওঁ। আৰু বোলো নোখোৱা বস্তুটো দেৱী মাৰ ওচৰত কেলৈ আপোনালোকে অৰ্পণ কৰে? তৃতীয় প্ৰশ্ন কৰিলোঁ যে আপোনালোকৰ দৃষ্টিত আপোনালোকৰ দেৱী কি? তেওঁ ক'লে যে মাতৃস্বৰূপা। বোলো তেওঁ যদি মাতৃ হয় তেতিয়া আমি জীৱবিলাক কি হ'ম? বোলে চব সন্তান। আমি বোলো সন্তান কেৱল তোমালোক কেইজন নে আমিও হ'ম? বোলে চব, যত যিমান জীৱ আছে চব দেৱী মাৰ সন্তান। বোলো বৰ সুন্দৰ কথা। তেতিয়াহ'লে এতিয়া মোক এগৰাকী এনেকুৱা মাতৃ দেখুৱাই দিয়া যিগৰাকী মাতৃৰ সন্মুখত তেওঁৰ সন্তানটো ডিঙি কাটি দিলে মাতৃগৰাকী সন্তুষ্ট হৈ তোমাক বৰ দিব। এনেকুৱা কোন মাতৃ আছে? মোক আনা, দেখুওৱা। তেওঁ ক'লে যে আপোনাৰ লগত মই এইবিলাক নোৱাৰোঁ, কিন্তু এটা কথাই বুজি লওক, আৰু চলি আহিছে পৰম্পৰা। পৰম্পৰাৰ নাম দি পেলাই আমি কিছুমান কাম কৰি আহিছোঁ। আচলতে আজিকালি সকলো বস্তু আমাক অসমীয়ালৈ অনুবাদ কৰি দিলে। কীৰ্তন আপোনালোকৰ ঘৰত আছে, ভাগৱত আছে, গীতা অনুবাদ হৈ আছে। নিজে অধ্যয়ন কৰক, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। কাৰো কথা শুনিব নালাগে। ৰন্তু শইকীয়াই কি কৈছে কিয় মানিব, বেলেগ কোনোবাই কি কৈছে কিয় মানিব, কিন্তু শাস্ত্ৰৰ উত্তম গীতা ভাগৱতটো মানিব। গীতা ভাগৱতে কি কৈছে সেইটো মানক। গীতাত এক শৰণৰ কথা কৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, চব বাদ দি মোৰ ওচৰত। আৰু ভাগৱতত 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ সমানতম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। একেবাৰে শেষত গৈ লিখিলে নাম সংকীৰ্তনৰ দ্বাৰাই আমি আমাৰ সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। আৰু সেইকাৰণে সেইজন হৰিক আমি নমস্কাৰ কৰোঁ।
গতিকে যদি ইমান এটা সহজ সৰল সুগম আমাক মাৰ্গ দি গৈছে, তাৰপিছত আমি কিয় প্ৰাণী হিংসা কৰিম? সেইকাৰণে ব্যাসক নাৰদে ক'লে, তুমি যিবিলাক বিধান দিলা বিভিন্ন শাস্ত্ৰত, এইবিলাক তুমি হিংসা ধৰ্ম প্ৰৱৰ্তালা, আৰু তাৰ কাৰণে তোমাৰ মনত ইমান দুখ। ইয়াৰ পৰা উত্তৰ কি দিলে? এতিয়া উপায় কি দিলে? যদি জ্ঞানীগণে তাক কৰে নিবাৰণ, আৰু তাৰ বাক্যক নমানে একোজন, বোলৈ উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। এতিয়া ব্যাসে লিখি যোৱাৰ পাছত আপুনি মই যদি কাৰোবাক কওঁ যে এইটো হিংসা ধৰ্ম ভাল নহয়, তেতিয়া আমাক কৈ দিয়ে যে তই বেছি পণ্ডিত ওলালি। ব্যাসে লিখি থৈ গৈছে আৰু ব্যাসতকৈ তই বেছি পণ্ডিত, আৰু সেইটোৱে বৰ্তমান হৈ আছে। সেইকাৰণে যি কি নহওক, আমাৰ বিনীত বাপ আহিলে, আমি আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। বহু সময় ধৰি একান্ত মনে শ্ৰৱণ কৰিলে। এইকণ সময়ত যদি অজানিতে আমাৰ দ্বাৰা কিবা অপৰাধ ক'ৰবাত ৰৈ গৈছে, সৰ্ব অপৰাধ আমি শিৰ পাতি লৈ আপোনা সব মহান মহন্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা অপৰাধ ভঞ্জনৰ ঘোষাৰে আমি আজিলৈ এই আসন বিনীত বাপলৈ ঠেলি দিছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে প্ৰভু, মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ। জয় গুৰু শংকৰ।